সমগ্ৰ ৰাজ্যৰ লগতে বাক্সাৰ বৰমাত নিজৰ প্ৰাপ্য বিচাৰি স্বাস্থ্য কৰ্মীৰ কৰ্মবিৰতি সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ বৰমা ব্লকৰ অধীনস্থ শতাধিক স্বাস্থ্য কৰ্মীয়ে বৰমা সামূহিক স্বাস্থ্য কেন্দ্ৰত পুৱা 10 বজাৰ পৰা অব্যাহত ৰাখিছে কৰ্মবিৰতি সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ উদ্যোগত তিনিদিনীয়াকৈ অব্যাহত প্ৰতিবাদী কাৰ্যসূচীৰ বাবে অচল হৈ পৰিছে স্বাস্থ্য সেৱা অহাৰ বাটেৰে উভতিছে ৰোগী স্বাস্থ্য কৰ্মীসকলৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব স্বাস্থ্য সেৱা ব্যাহত হৈ থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰ খোদ জগৰীয়া হ'ব বুলি প্ৰতিবাদী স্বাস্থ্য কৰ্মীসকলে চৰকাৰক সকীয়াই দিয়ে ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম যি কৰ্মবিৰতি পালন কৰিছো এনএচএমৰ পৰা আমাৰ কাৰিকৰী কল্যাণ সংস্থাৰ পৰা গতিকে আজি আমাৰ ইয়াৰ আগতো দুটা তিনিটা আমাৰ স্টেপ গৈছে যোৱা 20 তাৰিখে আমি গুৱাহাটী চচলত আমি ধৰ্ণা কাৰ্যসূচী দিছিলোঁ তাৰে পৰৱৰ্তী স্টেপ হিচাপে আমি তিনিদিনীয়া কৰ্মবিৰতি পালন কৰিছোঁ আজি আমাৰ এইটো বৰমা ব্লক পিএইচচি আমি বৰমা ব্লক পিএইচচিৰ সমূহ এনএচএমৰ কৰ্মচাৰী ইয়াতে ধৰ্ণাত বহিছোঁ তিনিদিনীয়া কাৰণে মূলতঃ কি দাবী থাকিব দাবী আমাৰ ইয়াতে থুলমূলকৈ মেইন ইয়াৰ উদ্দেশ্য হ'ল আমাৰ 16 চনতে আমাক এটা কৈছিলে দাবী দিছিলে যে আমাক 7 পে কমিশনত দৰমহা দিব কিন্তু আমাৰ আজি 25 চন পৰিলে আমাক 7 পে কমিশনৰ কোনো নাম গন্ধে নাই গতিকে আমাৰ খুব কম দৰমহাৰে আমি চলিব লগা হৈছে গতিকে আমি গভৰ্ণমেণ্টক দাবী জনাইছোঁ যে আমাৰ যেতিয়ালৈকে ৰেগুলেশ্যন নহয় তেতিয়ালৈকে 7 পে কমিশনৰ আণ্ডাৰত আমাক দৰমহা দিব লাগে লগতে ইকুৱেল ৱাৰ্ক ইকুৱেল পে বুলি এটা আমাৰ সুপ্ৰিম কোৰ্টৰ পৰা জাজমেণ্ট ওলাইছে গতিকে সেই জাজমেণ্টৰ আণ্ডাৰত আমাক নিয়মীয়া কৰ্মচাৰীবিলাকে যেনেকুৱা দৰমহা পায় আমাকো তেনেকুৱা দৰমহা দি থাকিব লাগে এইটো আমাৰ প্ৰধান দাবী স্থায়ী কৰ্মচাৰীবিলাকৰ যিখিনি সা সুবিধা পায় তেওঁলোকৰ ৰিটায়াৰৰ পিছত তেওঁলোকে যিটো গ্ৰেচুইটি পায় আমাৰ তেনেকুৱা ধৰণৰ কৰ্মচাৰীবিলাকে ৰিটায়াৰৰ পিছত একো নাপাওঁ গতিকে আমাক এই ৰিটায়াৰৰ পিছত যাতে আমি বেনিফিট এটা পাওঁ আৰু সেইটোৱে আমি চৰকাৰৰ ওচৰত প্ৰধান দাবী হিচাপে কৰিছোঁ জইন কৰিছোঁ মই এনএচএমত এতিয়াতো এনএচএম হৈছে কিন্তু ইমান 2008 আৰু 2006 পৰাই আমাৰ এএনএমখিনিয়ে জইন কৰিও কোনো এটা ৰেগুলাইজেশ্যনৰ সুবিধাটো নহ'লে এতিয়া আমাৰ কিমান বছৰ পাৰ হ'ল বৰ্তমান 17 ইয়াৰ্ছে পাৰ হ'ল তথাপিতো একো এটা চৰকাৰৰ আমাৰ প্ৰতি দৃষ্টিগোচৰ নহ'ল সেইটোৰ কাৰণে আমি অনিচ্ছা সত্ত্বেও আজি আমাৰ গোটেই এছ'চিয়েশ্যনৰ হেৰিত এনএচএম এছ'চিয়েশ্যনৰ সকলো কৰ্তব্যৰ হেৰিত আমি মানে আজি কৰ্মবিৰতিৰ ডিচিশ্যনটো লৈছোঁ আৰু সিদ্ধান্তটো এই ক্ষেত্ৰত আমাকতো চৰকাৰে 2020 চনত কোভিড যেতিয়া হৈছিল প্ৰথম আমি এনএচএম কৰ্মচাৰীখিনিয়ে প্ৰথম আমি কোভিড যোদ্ধা বুলি ক'লেও ভুল নহয় তাৰে বহুত দিন পিছত বা বহুত পৰ্যায়ৰ পিছতহে বাকীখিনি কৰ্মচাৰীক আনিছে তেনেস্থলত আমাক চৰকাৰে একচুৱেলি বহুত হেৰি মানে মৰমীয়াল বা কৰোণা দয়াৰ চকুৰে চাব লাগিছিল কিন্তু চৰকাৰে সেইখিনি নকৰি আমাৰ একচুৱেলি এলাগীৰ নিচিনা কৰিহে ব্যৱহাৰ কৰিলে তেনেস্থলত আমি আৰু এতিয়া দৰমহাটো অলপ মানে নিয়মীয়াকৰণ যেনেধৰণে ৰেগুলাৰ চাকৰিবিলাকৰ হয় বা সা সুবিধা সকলোখিনি তেনেকুৱা ভিত্তিত হ'লে আমি ভাল পাওঁ আৰু সদায় ৰোগীৰ মাজতে থাকে আজি প্ৰতিবাদ কৰিব লগা হৈছে দুখ লগা কথা একচুৱেলি আমাৰ ইচ্ছাই নাছিল কিন্তু চৰকাৰে কোনো পৰ্যায় নোলোৱাৰ কাৰণে আমি অনিচ্ছা সত্ত্বেও আজি বহিব লগা হৈছে